নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ জানুৱাৰী মাহৰ 10 তাৰিখ আৰু অসমীয়া পুহ মাহৰ 24 তাৰিখ। আজি বুধবাৰ, কৃষ্ণপক্ষ, চতুৰ্দশী তিথি আৰু মূলা নক্ষত্ৰ। আজি চতুৰ্দশী তিথি ৰাতি 8:10 থাকিব আৰু তাৰ পাছত অমাৱস্যা তিথি আৰম্ভ হ'ব। আজি জন্ম হ'লে জাতক জাতিকাৰ ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। আজি ভ্ৰমণ আৰু শুভকৰ্মৰ বাবে ভাল দিন নহয়। খাদ্যত আজি তেল, মাটিমাহ, মাছ মাংস আদি নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। মতৰ পাৰ্থক্য বা ভুল বুজাবুজি বশতঃ ঘনিষ্ঠ বন্ধুৰ লগত হোৱা বিতৰ্কই যাতে আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাস নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। আনহাতে আপোনাৰ কৰ্মৰ বাবে আজি পৰিৱেশত আপোনাৰ খ্যাতি বাঢ়িব। শিক্ষাৰ্থীৰ স্বাস্থ্য সামান্য দুৰ্বলতাই মনোবল অধিক দুৰ্বল নকৰিবলৈ আত্মবিশ্বাস বৃদ্ধি কৰক। আজি কোনো ক্ষেত্ৰত আপুনি জ্যেষ্ঠজনৰ চাপো সহ্য কৰিব লাগিব। বিভিন্ন প্ৰকাৰ বেমেজালিৰ সন্মুখীন হোৱাৰ পাছতো প্ৰেমৰ পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ অক্ষত ৰাখিব পাৰিব। আজি অধিক মানসিক ব্যস্ততাৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। দূৰৰ কোনো আত্মীয়ৰ শুভ সংবাদে গৃহসুখ বৃদ্ধি কৰিব। ব্যয় বাঢ়িলেও পুৰণা সমস্যা সমাধানত আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। দিনটোৰ সকলো দিশতে আপোনাৰ কৰ্মোন্নতি আৰু বিজয় অব্যাহত থাকিব। কিন্তু যান বাহনত ভ্ৰমণৰ সময়ত সামান্য হ'লেও কোনো প্ৰকাৰে আঘাত নাপাবলৈ আপুনি সাৱধানতা ল'ব লাগিব। শিক্ষাৰ ক্ষেত্ৰত আপুনি আশা কৰি থকা শুভ সংবাদ লাভ কৰিব। প্ৰচেষ্টাসমূহৰ সফলতাই আপোনাৰ আত্মবিশ্বাস বঢ়াব। আজি আপুনি জ্যেষ্ঠজনৰ পৰাও প্ৰশংসিত হ'ব। প্ৰিয় ব্যক্তিৰ সংগত কৰা চমু ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। তীৰ্থস্থান বা কোনো মাংগলিক কৰ্মত অংশগ্ৰহণেৰে এটা সুন্দৰ দিন আপুনি অতিবাহিত কৰিব পাৰিব। গৃহত বিশেষ সমস্যা সমাধানত ব্যয় বাঢ়িলেও আপোনাৰ অৰ্থচিন্তা অনুভৱ নহয়। সন্তুষ্টি থাকিব আৰু পাৰিবাৰিক সুখত সুখী হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। শাৰীৰিক দুৰ্বলতাই মনোবল হ্ৰাস কৰি কৰ্মৰ প্ৰতি আপোনাৰ আগ্ৰহ যাতে নকমায় তাৰ বাবে আত্মবিশ্বাস বৃদ্ধি কৰক। শিক্ষাৰ্থীৰ ভ্ৰমণ কষ্টকৰ হ'লেও আনন্দেৰে ভৰপূৰ হ'ব। কিন্তু মতৰ পাৰ্থক্যই শুভাকাংক্ষী বন্ধুৰ লগত বিতৰ্ক নকৰাবলৈ আপুনি সাৱধানতাও ল'ব লাগিব। আজি আপোনাৰ মতৰ লগত প্ৰিয়জনৰ সমৰ্থনে আপোনাক উৎসাহত ৰাখিব। কোনো দিশত প্ৰিয়জনক আজি আপুনি প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। এটা আনন্দেৰে ভৰপূৰ দিন আজি আপুনি উপলব্ধি কৰিব পাৰিব। স্থান আৰু মান লাভত সুখ থাকিব। গৃহত অৰ্থপ্ৰবাহ অব্যাহত থাকিলেও আপোনাৰ সমস্যা সমাধানত ই যথেষ্ট নহ'ব। কিন্তু সকলো দিশতে পাৰিবাৰিক সহযোগিতাই এটা সুন্দৰ দিন আপোনাক উপলব্ধি কৰাব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ চাপ মনোকষ্টৰ কাৰণ হ'লেও কৰ্মৰ সকলো দিশতে বিজয় অব্যাহত ৰাখিব পাৰিব। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিও আপুনি সন্মানিত হ'ব। শিক্ষাৰ্থীয়ে লোৱা কোনো বিশেষ নিৰ্ণয় যাতে আগলৈ ভুল প্ৰমাণিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি ভ্ৰমণ আপোনাৰ বাবে যোগাত্মক হ'ব। প্ৰেমৰ সম্পৰ্কক আজি বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তিত কৰিব পাৰিব। বাঞ্ছিত স্থান আৰু মান প্ৰাপ্তিত আপোনাৰ সন্তুষ্টি থাকিব। গৃহত পুৰণা বিনিয়োগৰ সামান্য ব্যৰ্থতা আপোনাৰ চিন্তাৰ কাৰণ হ'লেও আপোনাৰ আজি অৰ্থ সমস্যা অনুভৱ নহয়। মাংগলিক কৰ্ম আয়োজনৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বাঢ়িব। আপোনাৰ আজি
সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত মানসিক স্থিতি সামান্য দুৰ্বল হ'লেও পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। সহকৰ্মী বন্ধুৰ সহযোগেও বিভিন্ন দিশত আপোনাক উপকৃত কৰিব। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগিতা লাভ কৰিব, কিন্তু মতৰ অমিলৰ বাবে সহপাঠীৰ লগত বিবাদ আদি নহ'বলৈও আপুনি যত্ন ল'ব লাগিব, কিয়নো ইয়াত আপোনাৰ সুনামৰ প্ৰশ্নও জড়িত থাকিব। আপোনাৰ সৌভাগ্যৰ সংবাদে প্ৰিয়জনকো এটা আনন্দময় দিন আজি উপহাৰ দিব। বিশেষ সামগ্ৰী ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। দূৰৰ অতিথিৰ আগমনে গৃহসুখ বৃদ্ধি কৰিব, কিন্তু ইয়াৰ বাবে আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম পিছলৈ থাকি যাব। অৰ্থপ্ৰবাহত আপোনাৰ সন্তুষ্টি থাকিব আৰু কোনো সম্পদ ক্ৰয় কৰিও পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। অকস্মাত পোৱা শুভ সংবাদে আপোনাক বহুদিনীয়া পৰিশ্ৰমৰ মৰ্যাদা দান কৰিব। বিভিন্ন দিশত বন্ধুৰ সহযোগে আপোনাৰ আত্মবিশ্বাস বঢ়াব। শিক্ষাৰ্থীৰ সকলো প্ৰকাৰ নিৰ্ণয় আজি শুদ্ধ প্ৰমাণিত হ'ব, কিন্তু আপোনাৰ আচৰণে জ্যেষ্ঠ ব্যক্তিক অসন্তুষ্ট নকৰিবলৈ আপুনি লক্ষ্যও ৰাখিব লাগিব। প্ৰিয় ব্যক্তিৰ লগত হোৱা সাক্ষাৎকাৰে এটা আনন্দেৰে ভৰপূৰ দিন আপোনাক উপহাৰ দিব। আজি সামান্য প্ৰচেষ্টাতে আপুনি পুৰণা অৱহেলিত সমস্যা সমাধান কৰিও উৎসাহিত হ'ব পাৰিব। গৃহত নতুন আঁচনি লাভজনক দেখিলেও ইয়াত ধন বিনিয়োগ কৰাটো আজি বুদ্ধিমানৰ কাম নহ'ব। মতৰ পাৰ্থক্যই পাৰিবাৰিক আনন্দ নকমাবলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। খাদ্য সংক্ৰান্ত কাৰণত শাৰীৰিক অৱনতি নহ'বলৈ আপুনি যত্ন লোৱা আৱশ্যক, কিন্তু কৰ্মক্ষেত্ৰত আপোনাৰ মতত জ্যেষ্ঠ বিষয়াৰ সমৰ্থন লাভ কৰিব। মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি অকস্মাত কৰ্মৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতা আদিত বিজয় অৰ্জন কৰি আত্মবিশ্বাস বঢ়াব পাৰিব। আজি আপোনাৰ সুনাম আৰু জনপ্ৰিয়তা বাঢ়িব। প্ৰিয় ব্যক্তিৰ সংগত কৰা ভ্ৰমণ আনন্দদায়ক কৰি গঢ়ি তুলিবলৈ বিবাদিত বিষয়সমূহ এৰাই চলক। আজি আপুনি আপোনাৰ কোনো অভ্যাসো এৰি থাকিব লাগিব। গৃহত নতুন আঁচনিত ধন বিনিয়োগ কৰাৰ আগতে প্ৰতিষ্ঠিত ব্যক্তিৰ পৰামৰ্শ লোৱা অতি আৱশ্যক। ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আজি আপুনি সুখী হ'ব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত নতুন কোনো সমস্যাই আপোনাক ব্যতিব্যস্ত কৰি ৰাখিব যদিও সফলতাও অব্যাহত থাকিব, কিন্তু আপোনাৰ কোনো কৰ্মৰ বাবে আজি আপুনি যাতে আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও সতৰ্কতা গ্ৰহণ কৰা অতি আৱশ্যক। শিক্ষাৰ্থীয়ে বিশিষ্ট ব্যক্তিৰ সংস্পৰ্শলৈ আহি নিজকে নতুন জ্ঞানেৰে পৰিপক্কতা দিব পাৰিব। এনে ব্যক্তিৰ পৰামৰ্শ আগলৈ আপোনাৰ প্ৰতিষ্ঠা লাভতো সহায়ক হ'ব। বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে প্ৰেমৰ দিশত আজি হতাশা আপোনাৰ হাতত লাগিলেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত পুৰণা সমস্যা সমাধানত আপোনজনৰ সহযোগত আপুনি উপকৃত হ'ব। কোনো মাংগলিক কৰ্ম অনুষ্ঠিত কৰিবৰ বাবে আপোনাৰ আগ্ৰহ বাঢ়িব। আজি ভোগবিলাসত আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। দৈহিক দুৰ্বলতা অনুভৱ হ'লেও আপোনাৰ মনোবল অক্ষত থাকিব। অৱশ্যে মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি কৰ্মৰ পৰা আঁতৰি থাকিবলগীয়া হ'ব পাৰে। শিক্ষাৰ্থীয়ে মান সন্মানৰ প্ৰশ্ন উদ্ভৱ হ'ব পৰা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ সাৱধানতা লওক। বন্ধুৰ সংগত যান বাহনত ভ্ৰমণ কৰোঁতেও অকস্মাত ৰাজৰোষৰ কবলত নপৰিবলৈও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। প্ৰিয়জনৰ কোনো সমস্যাই আপোনাকো মানসিকভাৱে দুৰ্বল কৰিব পাৰে, যাৰ বাবে প্ৰিয়জনক আপোনাৰ আজি
কোনো সহযোগিতাৰ প্ৰয়োজন হ'ব। গৃহত ধৰ্মীয় কৰ্মত আপোনাৰ ব্যস্ততা আৰু ব্যয় বাঢ়িব। বিশেষ অতিথিৰ আগমনত সুখী হ'ব পাৰিব। কিন্তু কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে ব্যয় নাবাঢ়ে তাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ পৰিৱেশৰ কৰ্মোন্নতিয়ে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। কিন্তু পুৰণা ৰোগৰ আকস্মিক উত্থান কৰ্ম পৰিৱৰ্তনৰ প্ৰধান কাৰণ নহ'বলৈ আপুনি যত্ন ল'ব লাগিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত কৰা দূৰভ্ৰমণ আনন্দেৰে ভৰপূৰ কৰি গঢ়ি তুলিবলৈ নিজৰ মূল্যৱান সামগ্ৰীৰ ওপৰত মনোযোগ বঢ়োৱা আৱশ্যক। আপোনাৰ কোনো প্ৰকাৰ আচৰণত প্ৰিয়জন অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰাখক। ইয়াত আপোনাৰ অহেতুক দুশ্চিন্তা বঢ়াৰ আশংকা থাকিব। গৃহ পৰিৱেশত দিনৰ প্ৰথম অংশত কিছু ভুল বুজাবুজি হ'লেও পিছলৈ পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। পুত্ৰ কন্যাৰ বাবে অবাবত আপোনাৰ আজি দুশ্চিন্তা বাঢ়িব পাৰে। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। সহকৰ্মীৰ অনুপস্থিতিত আজি আপোনাৰ দায়িত্ব বাঢ়িব। আজি আপোনাৰ ওপৰত জ্যেষ্ঠ বিষয়াৰ পৰাও চাপ থাকিব। ফলত অধিক পৰিশ্ৰমেৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। শিক্ষাৰ্থীৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। আনহাতে অপ্ৰত্যাশিতভাৱে সৌভাগ্য বৃদ্ধিৰ সুযোগ লাভে আপোনাক উৎসাহিত কৰিব। আপোনাৰ মতসমূহত প্ৰিয়জনৰ সমৰ্থনে আজি আপোনাক এটা উৎসাহপূৰ্ণ দিন অনুভৱ কৰাব। বিশেষ সম্পদ ক্ৰয় কৰি আশা পূৰণ কৰাৰ লগতে প্ৰিয়জনৰ সংগত আপুনি সুখী হ'ব পাৰিব। আত্মীয় মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে চমু পাৰিবাৰিক ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। আজি ব্যয় বাঢ়িলেও আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি আপুনি সন্মানিত হ'ব। কৰ্মৰ পৰিৱেশৰ কোনো শুভ সংবাদেও আপোনাক উৎসাহ যোগাব। উচ্চ স্থান আৰু মান বৃদ্ধিত আপুনি আনন্দিত হ'ব পাৰিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত উন্নয়নমূলক কোনো কৰ্মত অংশগ্ৰহণ কৰি নিজকে নতুন জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ কৰিব পাৰিব। বস্ত্ৰ অলংকাৰ আদি প্ৰাপ্তিত আজি আপোনাৰ আশা পূৰণ হ'ব। প্ৰিয়জনৰ সংগত সুখী হ'লেও দিনটো স্বাভাৱিক আৰু গতানুগতিক হ'ব। আন কাৰোবাৰ নতুন সংযোগত আশা পূৰণ হ'ব। গৃহ পৰিৱেশত ব্যয় বাঢ়িলেও সম্পত্তিৰ সমস্যা সমাধান কৰি আপুনি আৰ্থিকভাৱেও লাভৱান হ'ব। পুত্ৰ কন্যাৰ উন্নতিয়ে পাৰিবাৰিক সুখ বঢ়াব। আনহাতে কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত ব্যয় নাবাঢ়িবলৈ আপোনাক যত্নৰো আৱশ্যক হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।